আজি ইউপিপিএল দলৰ 11 সংখ্যক প্ৰতিষ্ঠা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। ইউপিপিএলৰ প্ৰতিষ্ঠা দিৱস দুটামাত বিশাল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। দলটোৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ত্যাগ সাধনা আৰু অশেষ কষ্টৰ ফলত দলটোৱে পোৱা 11 বছৰীয়া সফলতাত উৎফুল্লিত প্ৰতিগৰাকী দলীয় কৰ্মী। সংখ্যক প্ৰতিষ্ঠা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হৈছে। দুটামাত বিশাল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব দলটোৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী। ত্যাগ সাধনাৰ ফলত দলটোৱে পোৱা এই সফলতাত উৎফুল্লিত প্ৰতিগৰাকী দলীয় কৰ্মী আৰু দলটো এনে সফলতাৰ বাবে উৎফুল্লিত হৈ পৰিছে এতিয়া সকলো। আৰু আজিৰ দিনটোত বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। ইউপিপিএল প্ৰধান প্ৰমোদ বড়ো উপস্থিত থাকিব বিশেষ কাৰ্যসূচীত। ইউপিপিএলৰ আন যিসকল নেতা কৰ্মী আছে বা দলীয় কৰ্মী আছে সকলো উপস্থিত থাকিব দুটামাৰে বিশেষ কাৰ্যসূচী। নমস্কাৰ, খুলুমবাই, জোহাৰ, আসসালাম আলাইকুম। মই আমাৰ ইউপিপিএলৰ অহাকাইলৈ হ'ব লগা যি প্ৰতিষ্ঠা দিৱস 5 আগষ্ট 11 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি অহাকাইলৈ উদযাপন কৰিবলৈ গৈ আছোঁ। এই প্ৰতিষ্ঠা দিৱসৰ মই শুভকামনা আমাৰ প্ৰতিষ্ঠাপক সভাপতি ইউজি ব্ৰহ্ম ডাঙৰীয়াৰ পৰা আদি কৰি আমাৰ দলৰ সকলো কেন্দ্ৰীয় কমিটি, আমাৰ পেৰেণ্ট কমিটি, ইউথ, ওমেন, আটাইবোৰ চেল, আমাৰ আটাইবোৰ জিলা কমিটি, ব্লক কমিটি, প্ৰাইমাৰী কমিটি, বুথ কমিটি, বিভিন্ন শাখাত আমাৰ দলৰ দায়িত্ব লোৱা সকলো নেতা কৰ্মী, আমাৰ কাৰ্যকৰ্তা আৰু সকলো পৰিয়ালবৰ্গলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। যি এটা মহান উদ্দেশ্য লৈ ইউজি ব্ৰহ্ম ডাঙৰীয়াই 2015 চনত ইউপিপিএল দলক প্ৰতিষ্ঠা কৰিলে। এই দলটোৱে প্ৰায় যোৱা 10টা বছৰ আমি বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আহি 5টা বছৰ বিটিচি কাউন্সিলত আমি দায়িত্ব লৈছিলোঁ। আমাৰ বিধায়কসকলে যোৱা সময়ত অসম এছেম্বলিত বিভিন্ন বিষয়ক লৈ কথা কৈছিলে আৰু পাৰ্লিয়ামেণ্টত এতিয়া আমাৰ 3জনকৈ সাংসদ বিভিন্ন বিষয়ত আমি বড়োলেণ্ড অঞ্চলক লৈ কথা কৈ আছোঁ। আৰু ইয়াৰ লগতে আমাৰ বৰ্তমান 5জন আমাৰ MCLA বড়োলেণ্ড কাউন্সিলৰ যিটো কাউন্সিল আছে তাত বড়োলেণ্ড অঞ্চলৰ বিভিন্ন ৰাইজৰ বিষয়বিলাক উপস্থাপন কৰিবলৈ, ইয়াৰ ন্যায় বিচাৰি বিভিন্ন তাত প্ৰশ্ন উত্থাপন কৰা, ইয়াৰ উত্তৰ বিচৰা বিভিন্ন কাৰ্যসূচীবিলাক চবে পালন কৰি আছে। ইউপিপিএল মডেলৰ ৰাজনীতি, য'ত আমাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়াই বড়োলেণ্ডত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা, 26টা জনগোষ্ঠীৰ মাজত এটা সমন্বয় এটা গঢ়াৰ কাৰণে, সকলোৰে মাজত মৰম স্নেহ মিলা প্ৰীতি আনাৰ কাৰণে এটা ডাঙৰ মহান উদ্দেশ্য লৈ ইউপিপিএল দল প্ৰতিষ্ঠা কৰিছিলে। ইয়াৰ লগতে বড়োলেণ্ড অঞ্চলত এটা সময়ত দুৰ্নীতি, অপশাসন, হত্যা, হিংসা, জুৱা, মদ, ভাং বিভিন্ন পৰিৱেশবিলাক দূৰ কৰি এটা সুশাসন গঢ়ি তুলি বড়োলেণ্ড অঞ্চলৰ 35 লাখ জনগণক আগুৱাই নিয়াৰ কাৰণে এটা দায়িত্ব হাতত লৈছিলে। আৰু এই হিচাপে ইউপিপিএল দলে নিজৰ এটা লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি কাম কৰি আছে। যোৱা সময়ছোৱাত ইউপিপিএলক বিশ্বাস কৰি বড়োলেণ্ডৰ জনগণে আমাক বহুত সঁহাৰি জনাইছে, মৰম দিছে। আমিও চেষ্টা কৰিছোঁ যে বড়োলেণ্ড অঞ্চলৰ বড়োলেণ্ডবাসী ৰাইজক সেৱা কৰিবলৈ, দুখে সুখে সদায় সমভাগী হ'বলৈ আমি চেষ্টা কৰি আহিছোঁ। যোৱা সময়ত যেনেকৈ আমাক ইউপিপিএল দলক মৰম দিছে, বিশ্বাসত লৈছে, অনাগত দিনতো মই বিশ্বাসত ল'ব বুলি আশা কৰিছোঁ। আৰু আমাৰ এই 11 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ আগতে আজি পুনৰ আমি সকলো প্ৰতিজ্ঞাবদ্ধ হ'বলৈ
আজি সংকল্প ল'বলৈ আগবাঢ়ি আহিছোঁ যে বড়োলেণ্ড অঞ্চলত অনাগত দিনতো যাতে কোনো হত্যা হিংসা নহয়, গোষ্ঠীগত সংঘৰ্ষ নহয়, জাতি জনগোষ্ঠী ধৰ্ম ভাষা সম্প্ৰদায় সকলো একেলগে থাকিব পৰা এটা পৰিৱেশ গঢ়াৰ কাৰণে আমি কাম কৰিম। আৰু ইয়াৰ লগতে আমাৰ যুৱ যুৱতীসকলক মদ ভাং জুৱা কুকৰ্মৰ পৰা আমি দূৰত ৰাখিব লাগিব। গুণগত শিক্ষাৰ এটা পৰিৱেশ সদায় গঢ়িব লাগিব। আমাৰ সাংস্কৃতিক আৰু খেল ধেমালিৰ যিটো শিতান আছে বিষয় আছে সেইটো আমি আগবাঢ়ি নিব লাগিব। গতিকে আজিৰ সময়ত UPPL দলে ভাৰতবৰ্ষত যেনেকৈ বিকশিত ভাৰতৰ কথা আলোচনা হৈ আছে, অসমখন অৰ্থনৈতিকভাৱে আৰু বিভিন্ন দিশত আগুৱাই যোৱাৰ কথা আলোচনা কৰি আছে। অনাগত দিনত বড়োলেণ্ড অঞ্চল যাতে পিছ পৰিব লগা নহয়, ইয়াৰ কাৰণে আমি কাম কৰি যাম। মই সকলোলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, খুলুমবাই, জোহাৰ, আসসালামু আলাইকুম। আপোনালোকক সকলোকে জনাই নথৈ আনন্দিত হৈছোঁ যে আমাৰ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল এটা ৰাজনৈতিক দল 2015 চনৰ 5 আগষ্টত দথমাৰ হাৰিমু ফেটাৰত জন্ম গ্ৰহণ কৰিছিল। 2015 চনৰ পৰা 2026 চনলৈকে 11 বছৰ গৌৰৱময় 11 বছৰ আমি অতিক্ৰম কৰি আহিলোঁ। এই 11 বছৰত আমি বহুত বাধা বিঘিনি নেওচি আমাৰ বড়োলেণ্ড অঞ্চলৰ নিপীড়িত বঞ্চিত শোষিত জনতাক আগুৱাই নিয়াৰ কাৰণে সেৱা আগবঢ়াই আহিলোঁ। 11টা বছৰত আমি 5টা বছৰ BTRৰ চৰকাৰৰ যে দায়িত্বভাৰ এইটোও চম্ভালিলোঁ। আহি এই 11টা যে বৰ্ণিল আৰু গৌৰৱময় আমাৰ যি UPPLৰ যাত্ৰা, এইটো আমি অহাকালি 5 আগষ্টত আমাৰ এই ৰামফল বিলৰ ওচৰত আঠিয়াবাৰীত স্থিত সুজিত নাৰ্জাৰী অডিটৰিয়াম হলত উলহ মালৰে উদযাপন কৰিবলৈ লৈছোঁ। আমি আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে সকলোৱে আহি কালি উপস্থিত হওক। আমাৰ লগত 8টা বজাৰ পৰা ইয়াতে আৰম্ভ হ'ব আৰু দিনজোৰা কাৰ্যসূচী ইয়াতে আমাৰ সকলো নেতা আমাৰ কৰ্মী ইয়াতে উপস্থিত হ'ব। ইয়াতে সাংস্কৃতিক কাৰ্যসূচীও থাকিব আৰু আমাৰ কৰ্মীবিলাকৰ মত বিনিময় থাকিব। তো তেনেকুৱা এটা কালাৰফুল এক্টিভিটিছ লৈ পেলাই ডে লং এটা প্ৰগ্ৰাম আমি ৰামফল বিলৰ এই আঠিয়াবাৰীত সুজিত নাৰ্জাৰী হলত একদম 27 নেশ্যনেল হাইৱেৰ কাষতে স্থিত এই সুজিত নাৰ্জাৰী আমাৰ যে অডিটৰিয়াম হল, ইয়াতে আমি এইটো পাতিবলৈ লৈছোঁ। তো অনুৰোধ কৰিছোঁ আপোনালোকে সকলোৱে যাতে আমাৰ লগত অংশগ্ৰহণ কৰে। অহাকালি 5 আগষ্ট 8টা বজাৰ পৰা আৰম্ভ হ'ব, ৰাতিপুৱা 8টা বজাৰ পৰা। তো মই সকলোকে অনুৰোধ কৰিছোঁ দলৰ হৈ পেলাই আপোনালোকে যাতে আমাৰ লগত অংশগ্ৰহণ কৰি কালিৰ যে দিনজোৰা আমাৰ ইউনাইটেড পিপলছ পাৰ্টি অৰ্থাৎ UPPLৰ যে 11তম আমাৰ স্থাপন দিৱস যে উদযাপন হ'ব ইয়াতে যাতে আপোনালোকে অংশগ্ৰহণ কৰি আমাৰ যে কাৰ্যসূচী আছে সেইটো সাফল্যমণ্ডিত কৰে যেন। নমস্কাৰ।